আৰক্ষী মানে এটা কথা আমি বুজি পাব লাগিব যে দুখীয়া মানুহৰ ওপৰত লাঠি উঠাৰ আগতে আমি 3 বাৰ চিন্তা কৰিব লাগিব। যেতিয়া আমি ৰাস্তাত পথত বা আমাৰ কৰ্তব্যৰ সময়ত যেতিয়া আমি ধনী মানুহৰ ওপৰত লাঠি চলাম, সেই সময়ত আমি সকলোৱে বুজি পাওঁ যে এই মানুহজনৰ ওপৰত যদি মই লাঠি মাৰো তেতিয়াহ'লে এই মানুহজন কোৰ্টত যাব, এছপিৰ ওচৰত যাব, ডিজিপিৰ ওপৰত যাব, মোৰ ওপৰত একশ্যন হ'ব। কিন্তু যদি মই দুখীয়া মানুহ এজনৰ ওপৰত লাঠি মাৰো, মই যদি ৰিক্সাৱালা এজনৰ ওপৰত লাঠি মাৰো, ঠেলা এজনৰ ওপৰত যদি মই লাঠি মাৰো, শ্ৰমিক এজনৰ ওপৰত যদি মই লাঠি মাৰো, এই লাঠি মৰা মানুহজন এছপিৰ ওপৰতো যাব নোৱাৰে, ডিজিপিৰ ওচৰতো যাব নোৱাৰে, আইনৰ ওচৰতো যাব নোৱাৰে, আৰু সেইবাবে ইয়াক মই মাৰিম। কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব, সেই দৰিদ্ৰজনৰ ৰক্ষাকৰ্তা আমি। যিজন মানুহে আইনত যাব নোৱাৰে, যিজন মানুহে মোৰ চিনিয়ৰৰ ওচৰত যাব নোৱাৰে, সেই দৰিদ্ৰ আৰু দুখীয়া মানুহজনক ৰক্ষা কৰাৰ দায়িত্বৰ বাবেই মই এই ইউনিফৰ্ম পিন্ধিছো, মই এই খাকী পোছাক পিন্ধিছো। যেতিয়া অসম আৰক্ষীৰ প্ৰত্যেকজন জোৱান দৰিদ্ৰজন আৰ্তজনৰ ত্ৰাণকৰ্তা হ'ব, তেতিয়া অসমৰ ভৱিষ্যত সুন্দৰ হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। ধনীৰ বাবে আদালত আছে, দুখীয়াৰ বাবে মই আছো। এই চিন্তাৰে আমি আগুৱাই যাব লাগিব। পুলিচে তাক মাৰিছে, সি পাৰ্ট টাইম জব কৰে, আপুনিতো নাজানে, এনেকৈ কৈছে, আপুনিতো নাজানে সি পাৰ্ট টাইম জব কৰে, এনেকৈ জমেটো বয় হয়, কেতিয়াবা কিবা কিবি কৰে, এক্সট্ৰা কিবা কিবি কৰে, আৰু সি পকেট মানিৰ কাৰণে মোক ঘৰৰ পৰা পইচা দিয়াটো তাৰ নোজোৰে। সেইটো কাৰণে সি বোলে ন' এণ্ট্ৰিত সোমাইছিলে। ন' এণ্ট্ৰিত মানে অকণমান এনেকৈ আগবাঢ়ি যাওঁতে তাৰ স্কুটিটো ধৰি পেলাই বোলে তাক উল্টাই মানে পিটিছে, আৰু মাথা চাথা এনেকৈ হেৰি কৰি পেলাই হেঁচুকি ধৰিছে, ডিঙিত টেপা মাৰি ধৰিছে। কেনেকৈ গম পায়? মোক লগৰ ল'ৰাই ফোন কৰিছে তেজপুৰৰ পৰাই, মানে তাৰ লগৰ নৱোদয়ত পঢ়া লগৰীয়া ইয়াত আছে, সি ফোন কৰি তাক লগৰীয়াই কিবা ফেচবুকত দিয়াৰ কাৰণে দেখি পেলাই ফোন কৰিছে। কৰি পেলাই কওঁতে লগে লগে সি মা জ্ঞানদীপ এনেকুৱা হৈছে বুলি মোলৈ ফোন কৰিছে 8টা বজাত। এতিয়া মই কি কৰিম? মই তেতিয়া সেইখন সময়তে ভাবিছোঁ মই কি কৰিম, এতিয়া কালৈ ফোন কৰিম, মোৰ ল'ৰাটোক কেনেকৈ উলিয়াম। তেনেকুৱাতে আকৌ ফোন আহিলে, মা চিন্তা কৰিব নালাগে বোলে, হেৰি কটন মহাবিদ্যালয়ৰ গোটেই ষ্টুডেণ্ট আহি পেলাই উলিয়াই লৈ গ'ল তাক, আপুনি টেনশ্যন ল'ব নালাগে। সি এইবাৰ BA কমপ্লিট হ'ব, এইবাৰ কমপ্লিট হ'ব তাৰ পৰীক্ষা আছে আৰু ৰিচেণ্ট। সি যিহেতু ডেলিভাৰী বয় কাম কৰিছিলে, সি পাৰ্ট টাইম হিচাপে কৰিছে, সি পঢ়ি আছে কটনত বৰ্তমান। সি পাৰ্ট টাইম মানে হাত খৰচ উলিয়াবৰ কাৰণে, সি চাগে আমাক কোৱাও নাই এই বিষয়ে, আমি একো নাজানো। সি যে কিবা ডেলিভাৰী কাম কৰে, সি কেমেৰা এটা আছে, সি এডিটিঙৰ কাম কৰে, সি ফটোগ্ৰাফী কৰে, মানে সি ৰীল বনায়, শ্বৰ্ট ফিল্ম বনায়, সি সেইবিলাক কৰি ফুৰে, সি বেলেগ একো নাই। মোৰ কাকো একো ক'বলগীয়া নাই। মোৰ ল'ৰাটো কালি কিবা এটা হোৱা হ'লে মই কি কৰিলোঁ হ'লে, যেতিয়া ইমান এতিয়া ডিঙি হেঁচুকিছে, তেতিয়া যদি কিবা এটা হৈ গ'ল হ'লে, তেতিয়া মোৰটোতো কোনো নাই যাবলৈ। মই কাকো একো আপত্তি নকৰোঁ। মই যেতিয়া এইটো ডিপাৰ্টমেণ্টতে কৰোঁ, মই আপত্তি নকৰোঁ। তেওঁ ডিউটি কৰিছে, কিন্তু তেওঁ মাৰিব নালাগে, কোনো ল'ৰা ছোৱালীকে তেওঁ মাৰিব নালাগে ন। তেওঁ ফাইন কাটক, বা যদি সি কিবা বেড বিহেভ কৰিলে হ'লে তেতিয়া চৰ এটা মাৰক, তেতিয়া আপত্তি নাই। কিন্তু এনেকৈ ডিঙিটো বেকা কৰি মাৰিছে যেতিয়া হেলমেটটোৱে ক্ষতি, তাৰ ডিঙিত তাৰ কেমেৰাটোও আছে, সি বিভিন্ন ধৰণৰ কাম কৰি ফুৰে ন। সি পাৰ্ট টাইম কৰিছে, পঢ়া শুনা ল'ৰা এটা, সি কি কৰে আমিতো নাজানো, ঘৰলৈ খবৰ নিদিয়ে। আপুনি ল'ৰাৰ লগত কথা হৈছে? নাই, এতিয়ালৈকে তাৰ কণ্টেক্টেই অহা নাই মোৰ লগত। সি ভয় খাইছে বহুত। সি কি কৰিলে ভাল হ'ব, মায়ে কি ক'ব। আপুনি ফোন কৰিছিল? কৰিছোঁ, কিন্তু ফোন ধৰা নাই এতিয়ালৈকে, ফোন পোৱাই নাই তাৰ, এতিয়ালৈকে ফোন বাজাই নাই তাৰ। গমেই নাপাওঁ সি কি কৰিম বুলি ভাবিছে। গম পাইছোঁ সি পাপাকৰ নাম কোৱা নাই, পাপাকো পুলিচত আছিলে, 11 চনতে ঢুকালে পাপাক। এতিয়া বহুত সি সৰু আছিলে তেতিয়া, ময়ে সিহঁতক ডাঙৰ কৰিছোঁ। মোৰ চাকৰি এতিয়াহে হৈছে, মই ছিংগুল মাদাৰ, ল'ৰা ছোৱালী দুটাক লৈ মই অকলে জীয়াই আছোঁ। আৰু কোন কোন আছে আপোনাৰ? মোৰ শহুৰ ঢুকালে, জ্ঞানদীপ ভণ্টি আছে, কেৱল পঢ়ি আছে, এইবাৰ মেট্ৰিক পাছ কৰিছে তাই, ফাৰ্ষ্ট ইয়েৰত, তাইক এডমিশ্যন দিছে কটন ক্লাছত, এনেকৈ সেয়াই। এতিয়া জ্ঞানদীপে কি চিন্তা কৰি প্ৰাইভেট জব কৰিব গৈ চৰ খাইছে মানুহৰ। এতিয়া আমাৰ সেইটোৱে দুখ লাগিছে ন। ৰাতিটো আমি শোৱা নাই, একো কৰা নাই, কি কৰিলে ভাল হ'ব। এতিয়া আমি এইটো গুৱাহাটী যাম, এতিয়া কিবা অৱগত কৰিছে বুলি গম পায় নেকি? মই একো বিষয়ে নাজানো, মই এই ৰাতিপুৱা আপোনালোককে লগ পাইছোঁ। মই
আপুনি কেতিয়া গম পালে? মই ৰাতিয়ে লগৰটোৱে গম পাইছে, মোৰ ল'ৰাটোক খালি মোক লাগে, ল'ৰাটোৰ সৈতে মোক চবেই ফোন কৰিছে এইটো হ'ল, মই দেখিছোঁহে ন এইটো হৈছে, খালি মই মাৰাটো দেখিছোঁ, মোৰ বহুত দুখ লাগিছে ন, মোৰ ল'ৰাটো কেনেকৈ মাৰিছে, কাইলৈ বেলেগ এটাকো মাৰিব তেনেকৈ। সেইটোৱে, কোনো একো কাকো মাৰিব নালাগে, আইনটো ভংগ কৰিলে কিবা এটা কোৱাৰ দৰকাৰ আছে ন, এইটো ডিউটি কৰিছে তেওঁ, কিন্তু মাৰিবতো নালাগে না, মাৰাৰ কাৰণে বেয়া পাইছোঁ, মোৰ ইমানেই, মোৰ একো ক'বলগীয়া নাই কাকো। মোৰ ল'ৰাটো ভালকৈ খালি দ্বিতীয়বাৰ যে এনেকুৱা নহওক, ভালকৈ পঢ়ি ওলাই আহক, কোনো ল'ৰা ছোৱালী এনেকুৱা নহয় যে। আহ্বান জনাব নেকি আৰু নাই, তেওঁক কিবা এটা কওক, কিন্তু এনেকৈ হেৰি এটা কৰিব নালাগে আৰু, হয়নে নহয়? কিন্তু মোৰ ফালৰ পৰা মই একো নকওঁ, কাৰণ ময়ো এটা চাকৰি কৰোঁ ন, মই বেলেগক তেনেকৈ কোৱাৰ মোৰ হেৰি নাই, ৰাইজে যি ভাল দেখে তাকে কৰক, মোৰ ফালৰ পৰা একো ক'বলগীয়া নাই। মানুহেতো চবেই জানে ন কি কৰিলে ভাল হয়, সেইখিনিয়ে কৰক তেওঁলোকে, খালি মোৰ ল'ৰাটোৰ জীৱনত যেন এনেকুৱা আৰু মাৰ খাবলগীয়া নহয় আৰু, সেইটোৱে মই বিচাৰোঁ।